নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 3 সুস্বাস্থ্যৰ বাবে খাদ্য সেই চেপ্টাৰটিৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ পেজ নম্বৰ হৈছে 96 তো আহিছোঁ চেপ্টাৰটিৰ মাজলৈ প্ৰথম কুৱেশ্যনটো দিছে তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দৰ্শোৱা এই নাম্বাৰটো দিছে জোৱাৰ বজৰা ৰাগী আৰু বুট এই চাৰিওটা বস্তুৰ ভিতৰত কোনটো অমিল সেইটো সুধিছে তো উত্তৰটো হ'ব উপৰোক্ত বস্তুসমূহৰ ভিতৰত অমিলটো হৈছে বুট কাৰণ জোৱাৰ বজৰা ৰাগী এইসমূহ হৈছে মিলেটৰ কিছুমান প্ৰজাতি কিন্তু বুটটো মিলেট নহয় তে মিলেট কি বস্তু এইটো তোমালোকে চেপ্টাৰ 8 পাইছা নিশ্চয় সেইটো পঢ়ি ল'বা তেতিয়া বুজি পাবা নেক্সট কুৱেশ্যন নম্বৰ বিটোত দিছে ৰাজমা বুট সয়াবিন আৰু চাউল উপৰোক্ত বস্তুসমূহৰ ভিতৰত অমিলটো হৈছে চাউল উত্তৰটো হ'ব যে ইয়াৰ কোনটো অমিল সুধিছিলে ন অমিলটো হ'ব চাউল কাৰণ ৰাজমা বুট সয়াবিন এইসমূহ হৈছে প্ৰটিনযুক্ত খাদ্য আনহাতে চাউল হৈছে কাৰ্বহাইড্ৰেটযুক্ত খাদ্য এইখিনি এনেকৈ এনচাৰটো লিখি দিলে হৈ যাব এক নম্বৰ কুৱেশ্যনটোৰ বাবে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2লে তাত দিছে ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ তুলনা কৰা মানে আগতে কেনেকুৱা ধৰণে মানুহে ৰন্ধা বঢ়া কৰিছিল বা কি আছিল সেইটো বৰ্তমানৰ লগত তুলনা কৰিব দিছে উত্তৰটো হ'ব ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ মাজত যথেষ্টখিনি পৰিৱৰ্তন আহিছে সেইসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল নম্বৰ 1 আগতে মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল কিন্তু বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সঁজুলি যেনে গেছ ষ্টভ অভেন এয়াৰ ফ্ৰায়াৰ আদি ব্যৱহাৰ কৰা হয় 2 নম্বৰটোত দিছে পুৰণি কালত মানুহে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল কিন্তু বৰ্তমান মানুহে সেইবোৰৰ সলনি প্ৰেছাৰ কুকাৰ আদিৰ দৰে কম সময়তে ৰান্ধিব পৰা সঁজুলি ব্যৱহাৰ কৰা হয় তেনেকৈ 3 নম্বৰটো হ'ল আগৰ দিনত খোৱা বস্তু বাটিবলৈ শিল পতা আৰু খুন্দিবলৈ উৰাল আৰু ঢেঁকী ব্যৱহাৰ কৰা হৈছিল কিন্তু বৰ্তমান বৈদ্যুতিক গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰা হয় তেনেকৈ লিখি দিলে হৈ যাব এইটো এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3লে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয় সেই বাক্যটো আলোচনা কৰিব দিছে ইয়াৰ উত্তৰটো হ'ব সকলো সোৱাদযুক্ত খাদ্যই পুষ্টিকৰ নহয় যেনে জাংক ফুড এইবোৰ খাবলৈ সোৱাদ লগা হ'লেও স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক এইবোৰ হৈছে অস্বাস্থ্যৰ স্নেহ পদাৰ্থ থকা ভজা খাদ্য এইবোৰ অধিক মাত্ৰাত সেৱন কৰিলে মেদবহুলতা আৰু ভিটামিনৰ অভাৱজনিত ৰোগ হ'ব পাৰে আনহাতে সকলোবোৰ পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহ'বও পাৰে কিন্তু শৰীৰটো সুস্থ সবলকৈ ৰাখিবলৈ হ'লে আমি পুষ্টিকৰ খাদ্যহে খাব লাগে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4লে কুৱেশ্যন নম্বৰ 4ত দিছে তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাবলৈ ইচ্ছা কৰিবা ইয়াতে তিনিটা খাদ্য দি দিছে A নম্বৰটো দিছে বটলত থকা ফলৰ ৰস B নম্বৰ সতেজ ফলৰ ৰস আৰু C নম্বৰটো দিছে সতেজ ফল এই তিনিটা বস্তুৰ ভিতৰত তুমি কোনটো খাবলৈ বিচাৰিবা আৰু কিয় বিচাৰিবা ইয়াৰ উত্তৰটো হ'ব উপৰোক্ত খাদ্য সামগ্ৰীসমূহৰ ভিতৰত মই সতেজ ফল খাবলৈ ইচ্ছা কৰিম কাৰণ সতেজ ফল শৰীৰৰ বাবে যথেষ্ট উপকাৰী ইয়াত ভিটামিন খনিজ লৱণ আঁহ আৰু পুষ্টি থাকে যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আনহাতে ফলৰ ৰসত আমি খাদ্যৰ পৰিমাণ কমকৈ লাভ কৰোঁ যাৰ ফলত হঠাৎ আমাৰ শৰীৰত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে লগতে বটলত থকা ফলৰ ৰসত যথেষ্ট পৰিমাণে শৰ্কৰা আৰু কেফিন থাকে যাৰ বাবে ই বহু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 5লে 5ত দিছে চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য চেনিত আয়ডিন মিলালে নীলা কলা বৰণৰ নহয় ইয়াৰ সমৰ্থনত কাৰণ দৰ্শোৱা ইয়াৰ উত্তৰটো হ'ব চেনি এক প্ৰকাৰৰ শৰ্কৰা কিন্তু ইয়াত শ্বেতসাৰ নাথাকে শ্বেতসাৰৰ উপস্থিতিতহে আয়ডিনে বিক্ৰিয়া কৰি নীলা কলা বৰণৰ হয় সেয়েহে চেনিত আয়ডিন মিহলালে ৰঙৰ পৰিৱৰ্তন নহয় কুৱেশ্যন নম্বৰ 6 সেইটোত দিছে যে মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হৈছে আমি কেৱল মিলেট খালেই শৰীৰৰ লাগতিয়াল পুষ্টিসমূহ পামনে আলোচনা কৰা তো ইয়াৰ উত্তৰটো হ'ব মিলেটক পুষ্টিকৰ খাদ্য হিচাপে গণ্য কৰা হয় কিন্তু কেৱল মিলেট খালেই শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টি পোৱা নাযায় ইয়াত যথেষ্ট পৰিমাণে পুষ্টি উপাদান থাকিলেও ভিটামিন চি আৰু ভিটামিন ডিৰ দৰে কিছুমান অত্যাৱশ্যকীয় পুষ্টিৰ অভাৱ থাকে সেয়েহে মিলেটক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে উপকাৰী যদিও কেৱল ইয়াৰ ওপৰত নিৰ্ভৰ কৰাটোৱে উচিত নহয় এইখিনি আছিল কুৱেশ্যন নম্বৰ 6লে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 7 টো হ'ল তলত দিয়া কোনটো ভিটামিন ডিৰ অভাৱত হয় তো অপশ্যন 8 দিছে দৃষ্টিশক্তি কমি যোৱা বি বেৰি চি দিছে স্কাৰ্ভি আৰু ডি ৰিকেট তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি ৰিকেট
মানে ভিটামিন ডিৰ অভাৱত ৰিকেট বেমাৰ হয়। ৰিকেট মানে হ'ল পয়া লগা ৰোগ। 2 নম্বৰ কুৱেশ্যনটো হ'ল তলত দিয়া কোনটো ৰোগ ভিটামিন চিৰ অভাৱত হয়? ভিটামিন চিৰ অভাৱত ইয়াতে অপশ্যন এত দিছে দৃষ্টিশক্তি কমি যোৱা, বিত দিছে স্কাৰ্ভি, চি ৰিকেট আৰু ডিত দিছে ৰক্তহীনতা। তো ভিটামিন চিৰ অভাৱত হয় স্কাৰ্ভি। স্কাৰ্ভিটো দাঁতৰ ৰোগ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3লে। তাত দিছে তলত দিয়া কোনটো ভিটামিন এৰ অভাৱত হয়? তো ভিটামিন এৰ অভাৱত দৃষ্টিশক্তি কমি যোৱা ৰোগ হয়। তো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 4ত দিছে তলত দিয়া কোনটো ৰোগ লুৰ অভাৱত হয়? তো লুৰ অভাৱত হোৱা ৰোগটো হ'ল ৰক্তহীনতা। তো ইয়াত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ। ৰক্তহীনতা আমি এনিমিয়া বুলি যিটো কওঁ সেইটোৱে ৰক্তহীনতা। তো লুৰ অভাৱত সেইটো বেমাৰ হয়। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 8। তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা। ইত দিছে স্নেহ পদাৰ্থ। স্নেহ পদাৰ্থ থকা খাদ্য বাদাম, ৰঙালাও, শ্বেতসাৰ। বি নম্বৰটো দিছে শ্বেতসাৰ। শ্বেতসাৰ থকা হ'ব ভাত, আলু। চি নম্বৰ দিছে আহজাতীয় খাদ্য, সেইটো হ'ব মটৰ, কমলা টেঙা। আৰু ডিত দিছে প্ৰ'টিন, সেইটো হ'ব ৰাজমাহ, চয়াবিন এইবিলাক। তো এইখিনিয়ে আছিল তোমালোকৰ 3rd চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰ। বাকী ভিডিঅ'টি চাই কেনে পালা কমেণ্ট কৰি জনাবা। আৰু ভিডিঅ'টি যদি চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিবা। লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকৰ ক্লাছ 6ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 1 আৰু 2ৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ'টো মই আপলোড কৰিছোঁ। তোমালোকে যদি এতিয়ালৈ মোৰ সেইকেইটা ভিডিঅ' চোৱা নাই তেন্তে ভিডিঅ'কেইটা চাই ল'বা আৰু কুৱেশ্যন এনচাৰসমূহ বহীত লিখি ল'বা। তো আজিলৈ এইখিনিয়ে আছিল। থেংক ইউ।